যিখন কাঁহীত খাইছে সেইখন কাঁহীত পায়খানা কৰি দিছে। ৰ'ব, বুজি পোৱা নাই কোনে পায়খানা কৰিছে? লাষ্টলৈকে চাই থাকিব। নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজি বিশেষ এটা ব্লগ লৈছে আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। সেইটো হৈছে যিখন কাঁহীত ভাত খাইছে এখন কাঁহীতে পায়খানা কৰি দিছে। সেইটো লাষ্টলৈকে আপোনালোকে বুজি পাব কাক কৈছোঁ, কি কৈছোঁ বা কিহৰ কাৰণে কৈছোঁ, কেনেকা মানুহক কৈছোঁ। তাৰ বাবে লাষ্টলৈকে জড়িত হৈ থাকক। মোৰ চেনেলক, ইউটিউব চেনেলক যেনেকৈ আপোনালোকে মৰম দিছে, তেনেকাই মোৰ আৰু এটা চেনেল আছে চাট এণ্ড চুপ বুলি, আড্ডা আৰু আঞ্জা। সেই চেনেলতো আপোনালোকে মোক মৰম দিবা আৰু মৰম দিব বুলি মই আশা কৰোঁ, বিশ্বাস কৰোঁ আৰু অনুৰোধো জনালোঁ। জানাই যে কালি গৰিমা মায়ে গৈ FIR জাজ কৰিছে, FIR লিখিলে, তাৰ বাবে এৰেষ্টো হ'ল। তো এৰেষ্ট হোৱাৰ কাৰণে বহুতেই সুখী হ'লোঁ, বহুতেই ভাল পালোঁ, বহুতে শান্তি লাগিলে মনত যে পাপাৰ বিষয়ে ইমান বেয়া বেয়াকৈ লিখাৰ পিছত, যিহেতু নেকি পাপাক চবে অসমৰ সম্পত্তি বুলি ভাবে, চবে অসমৰ সম্পত্তি হয় পাপা। তো পাপাৰ বিষয়ে ইমান বেয়া বেয়াকৈ লিখাৰ পিছতো অসমে মানে মনে মনে আছে, একো কৰা নাই। তাৰ কাৰণটো কি হয় সেইটোতো চবে মানে ডাউট কৰি আছে। অসমৰ সম্পত্তি যিটো গড়, কাজিৰঙা, চবে জানে কাজিৰঙা আছে, তাত গড় চৰ আছে বা অসমৰ চাহ বাগিচা ঢেৰ কিবা কিবি আছে অসমত। তো এই সম্পত্তিটোত যদি কোনোবা অকণমান কিবা এটা কৰি দে, ইহঁতক জেলত ভৰাই ৰঙা নীলা কৰি দিব, ঠিক আছে। তো এনেকা ক্ষেত্ৰত পাপাৰ কথা ইমান বেয়া বেয়াকৈ ইমান দিনৰ পৰা কৈ আছে, লিখি গৈ আছে। তো ই ক'বৰ কাৰণে সাহস ক'ত পৰা পালে? ইমানখিনি সাহস ক'ত পৰা পালে? কোনোবা তাৰ বেকগ্ৰাউণ্ডত আছে নেকি? মোৰ কাৰণেতো আছে যেন লাগিছে, কাৰণ বেকগ্ৰাউণ্ডত যদি কোনোবা নাথাকে পালে, ইমানখিনি সাহস ক'ত পৰা পালে? কোনোবা তাৰ বেকগ্ৰাউণ্ডত আছে নেকি? মোৰ কাৰণেতো আছে যেন লাগিছে, কাৰণ বেকগ্ৰাউণ্ডত যদি কোনোবা নাথাকে, কোনোবা ছাপৰ্টত নাথাকে, তেনেহ'লে ইমানখিনি সাহস নাপালে হয়। তুমি বিশেষকৈ অসমৰ সম্পত্তিৰ বিষয়ে এনেকুৱা কথা ক'বলৈ আৰু ইমানখিনি বেয়া বেয়া কোৱাৰ পিছতো মনে মনে থকাটো, সেইটো এটা ডাউট, মোৰ ডাউট। আৰু অকল মোৰ বুলি নহয়, বহুত মানুহৰে ডাউট। কাৰণ অকণমান কথাৰ কাৰণে কিছুমানক জেলত লৈ গ'ল, জেল সোমোৱালে, কিছুমান ওলালে, কিছুমান এতিয়ালৈকে জেলত আছে, ওলাই দিয়া নাই সিহঁতক। ইমান অকণমান কথাৰ কাৰণে ইহঁতক যদি সোমাব পাৰিলে, এই ইমান দিনৰ পৰা ইমানখিনি লিখি আছে, ইমানখিনি বেয়াকৈ কৈ আছে, তাক কিহৰ কাৰণে একশ্যন লোৱা নাছিল? সেইটোতো এটা প্ৰশ্ন থাকিল আৰু এইটোতো এটা ডাউট থাকিল। আৰু যিহেতু কি পাপা ঢুকাই যোৱাৰ পিছত পাপাক এৰি দিয়া নাই, পাপাৰ বদনাম গাবলৈ, প্লাছ মাকো বদনাম গালে, মাকো লৈ আনিলে। তাৰপিছত মাজত আহিলে ককাকো ক'লে, তাৰপিছত পিহিকো কৈছিলে, পিহিৰো কথা বেয়া বেয়াকৈ কৈছিলে। তো গোটেই ফেমিলিক মানে বেয়া বেয়াকৈ কৈ আছে, এটাৰ পিছত এটা। তো তেনেকুৱা হোৱাৰ পিছত মানে কিহৰ কাৰণে ষ্টেণ্ড লোৱা নাছিলে, মানে একশ্যন লোৱা নাছিলে চৰকাৰে? সেইটো এটা প্ৰশ্ন থাকিল। আৰু কথাটো হৈছে যে মই জানো বহুত মানুহে জুবিন পাপাক মৰম কৰে, ভাল পায়, হিয়াৰ আমঠু হয়। তো কিছুমানে যোনে ভাল পায় বুলি কয় জুবিন পাপাক, কিছুমান দেই, চবকে নাই কোৱা, তো কিছুমান যোনে জুবিন পাপাক ভাল পায় বুলি কয়, ইহঁতেও মানে ইমান বেয়া বেয়াকৈ কমেণ্ট কৰে, কুৱেশ্যন কৰে। ভাল পায় বুলি কয়, আৰু ভাল পায় বুলি কয়ও আৰু তাৰপিছত বনাম গাই ফুৰি থাকে। তো কিহৰ কাৰণে? যদি আপোনালোকে, আমি সেনেকুৱা হয় ন, যদি আমাৰ দুশ্মন, আমাৰ এনিমিজ, দুশ্মনৰ লগতো যদি আমি বেয়া পাওঁ, তাৰ ঘৰত যদি আজি কিবা এটা মানে দুৰ্ভাগ্য হ'ল, দুখৰ খবৰ হ'ল, তেতিয়া আমি ইহঁতক সান্তনা দিওঁ দেই। মানে একেবাৰে ভাল নাপাওঁ, কিন্তু ইহঁতৰ দুখৰ সময়ত আমিও দুখত মিলি যাওঁ। তো
তো সেই ঠিক তেনেকাই আপোনালোকেতো জুবিন পাপাক নিজৰ হিয়াৰ আমুঠু বুলি ভাবে তো নিজৰ হিয়াৰ আমুঠু কোনোবা বদনাম গাই থাকাত আপোনালোকে মনে মনে থাকিব পাৰিছা প্লাছ লগতে কিছুমানে তাৰ লগত মিলি আৰু বিয়াকে কৈছে মানে আৰু বিয়াকে বদনাম গাইছে তো কোনোবা যদি আপোনালোকে বিয়া পাই ঠিক আছে বিয়া পাই থাকক সেইটো আমি সলনি কৰিব নাযাওঁ কাৰণ মানুহে পাৰফেক্ট নহয় কোনো পাৰফেক্ট নহয় মোৰ পাৰফেক্ট নহয় কোনো পাৰফেক্ট নহয় তো সবৰে কিবা না কিবা এটা থাকে কিন্তু সেই বুলি যিটো সময়ত মানুহে সিচুৱেশ্যনৰ ওপৰত কথাটো সিচুৱেশ্যন এনেকা পৰিৱেশ হোৱা টাইমত কি ক'ব লাগে বা কি ক'ব নালাগে যদি ক'ব মন নাই ক'ব নালাগে আমি এটলিষ্ট মনে মনেতো থাকি দিব লাগে যদি একো কৰিব পৰা নাই মনে মনে থাকি দি হ'লে এটা চিম্পেথি দেখাই দিব লাগে এনেকা সময়ত আপোনালোকে মাৰ বদনাম গাই ফুৰাতকে পাপাৰ বদনাম গাই ফুৰাতকে দেউতা ককায়ৰ বদনাম গাই ফুৰাতকে মাহেৰ কথাবোৰ উল্টা পুল্টা লগাতকে তাতকেতো বেষ্ট আপোনালোকে এটলিষ্ট অকণমানো মানে মানৱতা দেখাই চিম্পেথি দেখাই দিলেও বহুত ভাল লাগিলে হয় যদি আপোনাৰ ঘৰত যদি এনেকা কোনোবা ঢুকালে হয় আপুনি ইহঁতৰ বদনাম গাই ফুৰিলে হয়নে না ইহঁতক চিম্পেথি দেখালে হয় ইহঁতৰ দুখৰ সময়ত আপুনি একলগ হৈ দুখত সোমাই গ'লে হয় তো ঠিক তেনেকা এতিয়া যিটো সিচুৱেশ্যন চলি আছে বহুত মানুহে মোক কয় কেনেকা সিচুৱেশ্যনত ভিডিঅ' পোষ্ট কৰিব লাগে কেনেকা থাকিব লাগে এইখিনি নাজানো ঠিক আছে মই নাজানো মইতো একেবাৰে নাজানো আপুনি কিমানখিনি জানে কোনটো সিচুৱেশ্যনত কাক কেনেকা কমেণ্ট কৰিব লাগে কোনটো সিচুৱেশ্যনত কাৰ লগত কেনেকা থিয় হৈ থাকিব লাগে এইখিনি ক'ত গ'ল বেলেগক আঙুলিয়াই থাকিলে অকল নহ'ব নিজকো চাব লাগিব নিজে কেনেকা গতিকে আজিৰ সেই কথা যে বহুতেই ভাল পালোঁ যে পাপাক বিয়াকে কোৱাবিলাক কিছুমান এৰেষ্ট হ'ল সেনেকা মানুহবিলাকে মানে নিজৰ কাঁহীত ভাত খাই নিজৰ কাঁহীতে পায়খানা কৰে সেনেকা মানুহবিলাকে তো গতিকে কুৱেশ্যনটো থাকিল যে সিমানখিনি সাহস কৰ পৰা পালে কাৰণ পাৱাৰফুল মানুহে যদি পিছফালে বেকবন হৈ নাথাকে ইমানখিনি সাহস ওলাই নাহে সেইটো মই নিজে এক্সাম্পল এটা আছে মোৰ পাপা আছে বুলি মই য'তে ত'তে অকলে গুচি গৈছিলোঁ কিবা এটা হ'লে পাপা আছে নহয় ফোন কৰি দিলে পাপা আহি যাব পাপাই কৈ দিব মোৰ সাহস তো তেনেকাই তাৰ বেকগ্ৰাউণ্ডতো মানুহে কোনোবা না কোনোবাতো পাৱাৰফুল মানুহ বেকবন হৈ থাকিব যাৰ বাবে ইমানখিনি কথা ক'ব পাৰিছে ছাপৰ্টত থাকিব সেই আজিৰ কাৰণে সেইখিনি ইমানখিনি কথা লৈ আহিছে আৰু আগৰ ব্লগত লৈ লগ পাম জড়িত হৈ থাকক চাই থাকক আৰু মোক মৰম যাচি থাকক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ যাচিছোঁ